নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই ষ্টুডিঅ'ত মই পৰিমিতা আৰু লৈ আহিছোঁ আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম। আজিৰ দিনটোত গুৱাহাটীৰ পৰা প্ৰকাশিত ৰাজ্যৰ আগশাৰীৰ কেইবাখনো বাতৰি কাকতে কেইবাটাও খবৰ মুখ্য পৃষ্ঠাত অধিক গুৰুত্ব সহকাৰে স্থান দিছে। অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত আছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাম। এটা উদ্বেগজনক খবৰ যে বাংলাদেশৰ সমপৰ্যায়ত এতিয়া ভাৰতৰ স্থান কিহত বিশ্ব শৈক্ষিক স্বাধীনতা সূচকাংকত ভাৰতৰ স্থান 156লৈ অৱনমিত হৈছে আৰু ছুইডেনৰ গোথেনবাৰ্গ বিশ্ববিদ্যালয়ৰ ভিডেম ইনষ্টিটিউটৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। বিগত এটা দশকত শৈক্ষিক স্বাধীনতা আটাইতকৈ অধিক নিম্নগামী হোৱা 34খন দেশৰ ভিতৰত অন্যতম হৈছে ভাৰত। প্ৰতিবেদনখনৰ মতে কৰ্তৃত্ববাদী দল শাসনত থকা বিশ্বৰ অধিকাংশ দেশতে লুপ্ত হৈছে শৈক্ষিক স্বাধীনতা। এফালে নিয়োগৰ জয়গান আনফালে থলুৱাক ভাতে মৰাৰ ষড়যন্ত্ৰ দুবছৰে অনাদায় 100 কোটি দিছপুৰতেই ক্ষুদ্ৰ ঠিকাদাৰৰ হাহাকাৰ। বিধানসভা চৌহদত চৰকাৰৰ কৃপাধন্য বিশেষ দুজন ঠিকাদাৰৰ অবাধ ৰাজত্ব প্ৰাপ্য বিলৰ ধন নাপায় থলুৱাৰ নাজল নাথল অৱস্থা। আনহাতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু সেই আলোকচিত্ৰ প্ৰকাশ কৰিছে বাতৰি কাকতখনে। আনহাতে বজ্ৰপাত আৰু বৰষুণত অঘটন ঘটিছে দিল্লীৰ 4মহলীয়া ভৱন ভাগি 11 গৰাকীৰ মৃত্যু আহত হ'ল 22 গৰাকী। আৰু ধনৰ বিনিময়ত পঞ্চায়ত নিৰ্বাচনত টিকট কংগ্ৰেছৰ আভ্যন্তৰীণ দুৰ্নীতিক লৈ তদন্ত সমিতি গঠন ভূপেন কুমাৰ বৰাৰ। আৰু ডক্টৰ ইউনুছৰ আমোলত বাংলাদেশত পুনৰ হিন্দু নিৰ্যাতন দিনাজপুৰত ঘৰৰ পৰা উঠাই হিন্দু নেতাক মৰিয়াই হত্যা। আৰু নতুন দিল্লীৰ কঠোৰ বাৰ্তা বাহানা নহয় সংখ্যালঘুৰ সুৰক্ষাৰ বাবে ব্যৱস্থা কৰক। বৰমাত ইছৰোৰ সঞ্চালক ডক্টৰ নীলেশ এম দেশাই অচিৰেই চন্দ্ৰলৈ মহাকাশচাৰী পঠিয়াব ইছৰোৱে। 5 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব অসম চৰকাৰৰ ছেটেলাইট BTRৰ 10 বিদ্যালয়ত স্থাপন হ'ব মহাকাশ গৱেষণাগাৰ। বৰমা ছোৱালী হাইস্কুলত মুকলি কৰিলে মহাকাশ গৱেষণাগাৰ। আৰু সুনিতা উইলিয়ামছে যোৱা পথেৰে মহাকাশলৈ যাব আন এগৰাকী ভাৰতীয় শুভাংশু শুক্লা। আৰু হিতাধিকাৰীক সন্তুষ্ট কৰাত ব্যস্ত চৰকাৰৰ কৰ্মচাৰীক বঞ্চনা। পঞ্চায়ত নিৰ্বাচনত কাম কৰিও পাৰিতোষিকৰ পৰা বঞ্চিত জিলা প্ৰশাসন কৰ্মচাৰী। 2012-13 বৰ্ষ আৰু 2018 চনত হোৱা পঞ্চায়ত নিৰ্বাচনত কাম কৰা ধন আজিও কৰ্মচাৰীয়ে নাপালে বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে JEE মেইনৰ পৰীক্ষা যি ফলাফল সেই পৰীক্ষাৰ JEE মেইনৰ ফলাফল ঘোষণা কৰিছে। 24 গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিলে 100% আৰু অখিল গগৈৰ বিস্ফোৰক অভিযোগ সভাপতি নোহোৱা পৰ্যন্ত গৌৰৱ গগৈয়ে হ'বলৈ নিদিয়ে বিৰোধী ঐক্য মঞ্চ। শিৱসাগৰত ভূপেন বৰা গৌৰৱ গগৈৰ সংঘাতৰ বাবে নহল বিৰোধী ঐক্য। আনহাতে আমাৰ অসম বাতৰি কাকতখন হাতত তুলি লৈছোঁ। আমাৰ অসম বাতৰি কাকতখনতো আছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আমাৰ অসম বাতৰি কাকতখনত কি আছে? 2000 টকাৰ অধিক ডিজিটেল লেনদেনত 18% GSTৰ প্ৰস্তাৱ। আৰু তাৰ পাছতে ৱাকফক লৈ সাংবিধানিক সংকট সুপ্ৰিম কোৰ্টক তীব্ৰ সমালোচনা উপৰাষ্ট্ৰপতিৰ ন্যায়পালিকাৰ বিৰুদ্ধে যুযুধান চৰকাৰী পক্ষ। ৱাকফক লৈ সাংবিধানিক সংকট আহি পৰিছে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। সুপ্ৰিম কোৰ্টে এটা সপ্তাহৰ সময় দিছিলে তাৰ পাছতে এতিয়া ন্যায়পালিকাৰ বিৰুদ্ধে যুযুধান চৰকাৰী পক্ষ। হিন্দু নেতাক অপহৰণকাৰী হত্যা বাংলাদেশত আক্ৰান্ত সংখ্যালঘু। পুনৰ সংখ্যালঘুক বাংলাদেশত অত্যাচাৰ চলোৱাৰ খবৰ। সুধাকণ্ঠৰ জন্ম শতবৰ্ষত ভাগ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীত ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ মুহূৰ্তৰ এক আলোকচিত্ৰ। গৌৰৱ গগৈ কংগ্ৰেছ সভাপতি হলেহে বিৰোধী দলসমূহৰ মিত্ৰতা হ'ব। 3 গগৈ ফৰ্মুলা এৰি এইবাৰ অখিলৰ গৌৰৱ দংশন তত্ত্ব। আৰু গৌৰৱৰ প্ৰত্যাহ্বান আৰক্ষীক আঁতৰাই নিৰ্বাচন খেলক বিজেপিয়ে। টকালৈ টিকট দিয়া কংগ্ৰেছক ভোট নিদিয়ে ৰাইজে সেয়া পীযুষ হাজৰিকাৰ মন্তব্য। আৰু দীপাংকৰক জিম্মাত ল'লে বংগ আৰক্ষীয়ে। ডিবিষ্টকৰ সন্দৰ্ভত খবৰ। আৰু যোগীঘোপাত ভূটান নৃপতি ৱাংচুক মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন কৰিছে তেওঁ। আনহাতে বৰদোৱাত কংগ্ৰেছ এৰি বিজেপিলৈ দলে দলে সংখ্যালঘু। বৰদোৱাৰ খবৰ। আৰু য'ত কংগ্ৰেছ এৰি বিজেপিলৈ দলে দলে সংখ্যালঘুৰ লোকৰ গমন সেই খবৰ। আনহাতে কংগ্ৰেছত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব দিয়াৰ অভিযোগ। পৱন সিং ঘাটোৱাৰৰ অধ্যক্ষতাত তদন্ত কমিটি গঠন কৰা হৈছে। হেৰইন সহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিলে STFে। ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল ড্ৰাগছ। আৰু ৰকিবুলক আক্ৰমণৰ আন এক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু বিতৰ্কৰ মাজতে চান্দমাৰীত বিহু মাৰি গ'ল নীল আকাশে ক্ষুব্ধ হৈ পৰিছে এতিয়া সতীৰ্থ কণ্ঠ শিল্পী। আনহাতে বিহু নাচি নাচি গা ধুবলৈ গৈ
ক্ষমা কৰিব বিহু নাচি আহি গা ধুবলৈ গৈছিল এগৰাকী কিশোৰী জিয়াধলৰ হুটিত তেওঁ উটি গৈছিল তিনি সংগীক উদ্ধাৰ কৰিছে দুৰ্ভগীয়া বিজুমণি দাসৰ হলিল সমাধি ঘটিছে এয়া তেওঁৰ আলোকচিত্ৰ প্ৰিয় দৰ্শকসকল আৰু আছে এইবাৰ হাতত তুলি লৈছো খবৰ কাকতখন সেইখন হৈছে দৈনিক অসমত কি আছে খবৰ আমি জনাম প্ৰথমে ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত এক খবৰ ট্ৰাম্পক আলিংগন কৰিলে অৰ্থনৈতিক সংকটৰ সমাধান নোলায় প্ৰধানমন্ত্ৰীৰ কামকাজক সমালোচনা কংগ্ৰেছ সাংসদগৰাকীৰ অংশগ্ৰহণ কৰিব শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত আৰু 24 এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাক্ষাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচীলৈ আমন্ত্ৰণ আৰু MGNৰেগা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰূপায়ণত অসমৰ চৰম ব্যৰ্থতা 24,000কে 100 দিনৰ কাম আৰু 5.5 লাখ আৱাস গৃহ এতিয়াও পৰি আছে অসম্পূৰ্ণ অৱস্থাত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ ঘটনা তদন্ত সমিতি গঠন কৰিলে প্ৰদেশ কংগ্ৰেছে আৰু কেৱল প্ৰতিশ্ৰুতিতে আবদ্ধ কৃষকৰ আয় দুগুণ কৰাৰ শ্লোগান এটা খেতিতেই ভৰসা ৰাজ্যৰ কৃষকৰ ট্ৰেডিং কেলেংকাৰী পশ্চিমবংগ আৰক্ষীৰ জিম্মালৈ দীপাংকৰ বৰ্মন আৰু যোগীঘোপাত ভূটানৰ ৰজা জিগমে ৱাংচুক মাল্টিমডেল লজিষ্টিক পাৰ্ক জলপৰিবহন টাৰ্মিনেল তেওঁ পৰিদৰ্শন কৰিছে আনহাতে বিজেপি সাংসদ নিশিকান্ত দুবেৰ মন্তব্য উচ্চতম ন্যায়ালয়ে আইন প্ৰস্তুত কৰিলে সংসদ ভৱন বন্ধ কৰি দিয়া উচিত বান্দৰদেৱা আৰক্ষী চকী উচ্ছেদ কৰাৰ দাবী অৰুণাচলীৰ অসমৰ বৃহৎ অঞ্চললৈ লুলুপ দৃষ্টি চুবুৰীয়া ৰাজ্যখনৰ আৰু ট্ৰাক ডাম্পাৰৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰা সহকাৰী পৰিবহন বিষয়া নৱ ডেকা গ্ৰেপ্তাৰ কালিৰ দিনটোৰ খবৰ এই বাতৰি কাকতখনে উজুগুটাইছে বৃহত্তৰ গুৱাহাটী মুছলমান সমাজৰ উদ্যোগত বুদ্ধিজীৱী সভা ৱাকফ আইন প্ৰত্যাহাৰ কৰাৰ দাবী ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব স্মাৰক পত্ৰ আৰু ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা সন্দৰ্ভত অন্যতম অভিযুক্ত ৰছিদুল হকক কালিৰ দিনটোত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সেই সন্দৰ্ভত খবৰ 1 ইঞ্চি ভূমিও অসমক এৰি নিদিয়াৰ হুংকাৰ মেৰাপানী চিট ফাৰ্মত নাগালেণ্ডৰ বিধায়কৰ বীৰত্ব আৰু 24 মেত ৰাজ্যিক অভিৱৰ্তন ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ পলাহবাৰীৰ গৌচৰণীয়া পথাৰৰ ভূমি বহিৰাগত বনিয়াক দিয়াৰ বিৰোধিতা আৰু এটা আবাহৰ আশাত এজন দিব্যাংগৰ সমনীয়া দেওবৰীয়া বিশেষ এক সংগ্ৰাম শীৰ্ষক এক কলম তেওঁলোকে লিখিছে আৰু বাহনে খুন্দিয়ালে ছাগলী ধুবুৰী জিলা বিজেপিৰ সভাপতিক দলবদ্ধ আক্ৰমণ দুজনক আটক কৰিছে আৰক্ষীয়ে প্ৰিয় দৰ্শকসকল আজিৰ দিনটোত গুৱাহাটীৰ পৰা প্ৰকাশিত ৰাজ্যৰ আগশাৰীৰ আটাইকেইখন বাতৰি কাকতৰ সংবাদ শিৰোনামত বা বাতৰি কাকত কেইখনৰ মুখ্য পৃষ্ঠাত স্থান পোৱা খবৰকেইটা আমি জনালো সংবাদ শিৰোনামত কি খবৰ আছে আমি জনালো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল কালিৰ দিনটোত দিল্লীত আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছে বিহুৰ শুভেচ্ছা জনাইছে লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ইত্যাদিকে আদি কৰি বহু কেইটা খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰৰ পৰা আৰম্ভ কৰি সামাজিক খবৰলৈকে বাতৰি কাকত কেইখনে যুগুতাইছে প্ৰিয় দৰ্শকসকল বিভিন্ন খবৰৰ বাবে চাই থাকক ঈশান নিউজ এতিয়া বিদায় লৈছো ধন্যবাদ